হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল নুৰুল আলম নাজুলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত আছাম টেট 2021 2021 চনত যি টেট পৰীক্ষা অনুষ্ঠিত হ'ব গৈ আছে, সেই পৰীক্ষাৰ চিলেবাছৰ অন্তৰ্গত অসমীয়া বিষয়ৰ অতি দৰকাৰী 30টা প্ৰশ্নোত্তৰ ইয়াত আলোচনা কৰা হৈছে। আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ মনোযোগেৰে চাব, নিশ্চয়কৈ উপকৃত হ'ব। মোৰ বন্ধু বান্ধৱীসকল, যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আহকচোন বাৰু আজিৰ ভিডিঅ'ৰ প্ৰশ্নোত্তৰসমূহ আমি জানি লওঁ। প্ৰথম প্ৰশ্নটি দি আছে, লক্ষ্মীনাথ বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম কি? বিকল্পসমূহ দি আছে বিন বৰাগী, জলকুঁৱৰী, পদুম কুঁৱৰী আৰু মিৰি জীয়ৰী। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে পদুম কুঁৱৰী। 2 নম্বৰ প্ৰশ্ন, কোন চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল? বিকল্পসমূহ দিয়া আছে 1455 চনত, 1469 চনত, 1449 চনত আৰু 1475 চনত। ইয়াৰ শুদ্ধ বিকল্পটি হৈছে 1449 চনত। 3 নম্বৰ প্ৰশ্নত দিয়া আছে, অৰ্জুন ভঞ্জনৰ বাহিৰে মাধৱদেৱৰ বাকী নাটবিলাকক কি বুলি জনা যায়? ইয়াৰে বিকল্পসমূহৰ ভিতৰত শুদ্ধ বিকল্পটো হৈছে ঝুমুৰা। পৰৱৰ্তী প্ৰশ্ন, জোনাকী আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? বিকল্পসমূহ দিয়া আছে চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা আৰু নলিনীবালা দেৱী। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। 5 নম্বৰ প্ৰশ্ন, মমতাৰ চিঠি কবিতাটোৰ ৰচয়িতা কোন? বিকল্পসমূহ মেদিনী চৌধুৰী, ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ, হীৰেণ ভট্টাচাৰ্য আৰু হেম বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে হেম বৰুৱা। পৰৱৰ্তী প্ৰশ্ন, অসমীয়া চুটি গল্পৰ জনক বুলি কাক জনা যায়? বিকল্পসমূহৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে লক্ষ্মীনাথ বেজবৰুৱা। পৰৱৰ্তী প্ৰশ্ন, অসমীয়া গ্ৰন্থ ধন্য নৰতনু ভালৰ গ্ৰন্থকাৰজনৰ নাম কি? বিকল্পসমূহ দিয়া আছে ত্ৰৈলোক্যনাথ গোস্বামী, বীণা বৰুৱা, বেণুধৰ শৰ্মা আৰু চৈয়দ আব্দুল মালিক। ইয়াৰ শুদ্ধ বিকল্পটি হৈছে চৈয়দ আব্দুল মালিক। 8 নম্বৰ প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? মোৰ সোঁৱৰণী, মোৰ সত্য অন্বেষণৰ কাহিনী, মোৰ জীৱন সোঁৱৰণ আৰু সুন্দৰৰ সৰুবৰ আলিয়দী। ইয়াৰ শুদ্ধ বিকল্পটি হৈছে মোৰ জীৱন সোঁৱৰণ। আমি সকলোৱে জানো যে মোৰ সত্য অন্বেষণৰ কাহিনীটো মহাত্মা গান্ধীৰ অটোবায়োগ্ৰাফী বা আত্মজীৱনী মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ, সেই আত্মজীৱনীখনৰ অসমীয়া ৰূপান্তৰ। প্ৰশ্ন নম্বৰ 9, এখুত ককাইদেউ অসমীয়া সাহিত্য জগতৰ এটি অতি চিনাকি নাম। এইজন সাহিত্যিকৰ আচল নাম কি? বিকল্পসমূহ দিয়া আছে নৱকান্ত বৰুৱা, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, মহিম বৰা, মুনীন বৰকটকী। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে নৱকান্ত বৰুৱা। নৱকান্ত বৰুৱা এইজন সাহিত্যিকক এখুত ককাইদেউ বুলিও জনা যায়। প্ৰশ্ন নম্বৰ 10, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাটবোৰ কোন ভাষাত ৰচনা কৰা হৈছিল? বিকল্পসমূহ দিয়া আছে সংস্কৃত, অসমীয়া, ব্ৰজাৱলী, বাংলা আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে গ ব্ৰজাৱলী। পদ্মনাথ গোহাঁই বৰুৱাই ৰচনা কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? বিকল্পসমূহ দেওলাংখুই, ৰংভেলীৰ হাঁহি, মনোমতী আৰু ভানুমতী। ইয়াৰ শুদ্ধ বিকল্পটি হৈছে ভানুমতী। পৰৱৰ্তী প্ৰশ্ন, তেজৰে কমলাপতি বৰগীতটিৰ ৰচক কোন? বিকল্পসমূহ দিয়া আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱ, গোপালদেৱ আৰু অনিৰুদ্ধদেৱ। ইয়াৰে খ মহাপুৰুষ মাধৱদেৱ বিকল্পটি শুদ্ধ। পৰৱৰ্তী প্ৰশ্ন, অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন কি? ইয়াৰ বিকল্পসমূহ দিয়া আছে বৰগীত, বিহুগীত, অংকীয়া নাট আৰু চৰ্যাগীত। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে ঘ চৰ্যাগীত। পৰৱৰ্তী প্ৰশ্ন, অসমীয়া সাহিত্যত প্ৰতিমাৰ খনিকৰ ৰূপে কোনজন ব্যক্তিক জনা যায়? বিকল্পসমূহ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, হীৰেণ ভট্টাচাৰ্য, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। ইয়াৰে গ বিকল্প চন্দ্ৰকুমাৰ আগৰৱালা, তেখেতক প্ৰতিমাৰ খনিকৰ ৰূপে জনা যায়। পৰৱৰ্তী প্ৰশ্ন, ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ আত্মজীৱনীখনৰ নাম কি? বিকল্পসমূহ দি আছে আত্মানুসন্ধান,
মোৰো এটা সপোন আছে জীৱন জীৱন বৰ অনুপম জীৱন বাটৰ লগৰে ইয়াৰে শুদ্ধ উত্তৰটি হৈছে গ জীৱন বৰ অনুপম প্ৰশ্ন নম্বৰ 16 নম্বৰ প্ৰশ্ন দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱাই ক'ত অসমীয়া চুটি গল্পৰ পাতনি মেলিছিল বাহী আলোচনী ৰামধেনু অৰুণোদয় বা জোনাকী আলোচনীত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে জোনাকী আলোচনীত লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া চুটি গল্পৰ পাতনি মেলিছিল পৰৱৰ্তী প্ৰশ্ন তলৰ কোনখন গ্ৰন্থৰ বাবে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল বিকল্পসমূহ দিয়া আছে ইয়াৰো ইংগম মৃত্যুঞ্জয় ৰূপালীম আৰু অগ্নিগড় ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ইয়াৰো ইংগম পৰৱৰ্তী প্ৰশ্ন শ্ৰীমন্ত শংকৰদেৱে ৰামায়ণৰ কোন খণ্ড অসমীয়ালৈ অনুবাদ কৰিছিল ইয়াৰে বিকল্পসমূহ দিয়া আছে উত্তৰাখণ্ড দক্ষিণাখণ্ড ৰামচৰিত আৰু ওপৰ আটাইকেইটা শুদ্ধ ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ক উত্তৰাখণ্ড পৰৱৰ্তী প্ৰশ্ন নিম্নলিখিত কোনজন ব্যক্তিক অসমীয়া ব্যাস বুলি জনা যায় বা কোৱা হয় বিকল্পসমূহ দিয়া আছে হেম বৰুৱা হেম সৰস্বতী ৰাম সৰস্বতী আৰু মাধৱ কন্দলী ইয়াৰ শুদ্ধ বিকল্পটি হৈছে ৰাম সৰস্বতী তেখেতক অসমীয়া ব্যাস বুলি জনা যায় প্ৰশ্ন নম্বৰ 20 কিমান চনত শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম মিলন হৈছিল বিকল্পসমূহ দিয়া আছে 1510 চনত 1520 চনত 1522 চনত আৰু 1622 চনত ইয়াৰ শুদ্ধ বিকল্প হৈছে 1522 চনত 21 নম্বৰ প্ৰশ্ন দিয়া আছে হেম বৰুৱা কোন যুগৰ কবি বিকল্পসমূহ দিয়া আছে প্ৰাক শংকৰী যুগৰ জোনাকী যুগৰ আৰু আধুনিক যুগৰ ইয়াত আমাৰ শুদ্ধ উত্তৰটি হ'ব আধুনিক যুগৰ কবি পৰৱৰ্তী প্ৰশ্ন প্ৰহ্লাদ চৰিত্ৰৰ ৰচক কোন ইয়াত বিকল্পসমূহ দিয়া আছে কবিৰত্ন সৰস্বতী হেম সৰস্বতী মাধৱ কন্দলী আৰু ৰাম সৰস্বতী ইয়াৰ শুদ্ধ উত্তৰটি হৈছে খ হেম সৰস্বতী প্ৰশ্ন নম্বৰ 23 মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম কাব্যখনৰ নাম কি বিকল্পসমূহ দিয়া আছে ভক্তি প্ৰদীপ হৰিশ্চন্দ্ৰ উপাখ্যান ৰুক্মিণী হৰণ আৰু কুৰুক্ষেত্ৰ ইয়াৰ শুদ্ধ উত্তৰটি হৈছে খ অপচন হৰিশ্চন্দ্ৰ উপাখ্যান পৰৱৰ্তী প্ৰশ্ন লক্ষ্মীনাথ বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম কি বিকল্পসমূহ দিয়া আছে বীণ বৰাগী জলকুঁৱৰী পদুম কুঁৱৰী আৰু মিৰি জীয়ৰী ইয়াৰ শুদ্ধ উত্তৰটি হৈছে গ পদুম কুঁৱৰী পৰৱৰ্তী প্ৰশ্ন অসমীয়া ভাষা নিম্নলিখিত কোনটো গোষ্ঠীৰ ভাষা অষ্ট্ৰিক আৰ্য অনাৰ্য আৰু দ্ৰাবিড় ইয়াৰে শুদ্ধ বিকল্পটি হৈছে খ আৰ্য গোষ্ঠীৰ ভাষা 26 নম্বৰ প্ৰশ্ন নিম্নলিখিত কোনজন ব্যক্তিয়ে বাল্মীকিৰ ৰামায়ণ মহাকাব্য অসমীয়ালৈ সপ্তকাণ্ড ৰামায়ণ নামেৰে অনুবাদ কৰে বিকল্পসমূহ দিয়া আছে মহেন্দ্ৰ কন্দলী কালিৰাম মেধি হেম সৰস্বতী আৰু মাধৱ কন্দলী ইয়াৰ শুদ্ধ উত্তৰটি হৈছে মাধৱ কন্দলী তেখেতে বাল্মীকিৰ ৰামায়ণ মহাকাব্য অসমীয়ালৈ অনুবাদ কৰে আৰু এই অনুবাদিত গ্ৰন্থ ৰামায়ণখনৰ নাম সপ্তকাণ্ড ৰামায়ণ বুলি নামকৰণ কৰে পৰৱৰ্তী প্ৰশ্ন ভাগৱতৰ একেবাৰে চমু সংস্কৰণ গ্ৰন্থখন কি বিকল্পসমূহ দিয়া আছে ভক্তি প্ৰদীপ তত্ত্বকথা গুণমালা আৰু ভক্তি ৰত্নাকৰ ইয়াৰ শুদ্ধ বিকল্পটি হৈছে গুণমালা প্ৰশ্ন নম্বৰ 28 মহাপুৰুষ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ গ্ৰন্থখনৰ নাম কি বিকল্পসমূহ দিয়া আছে গুৰু ভটিমা অৰ্জুন ভঞ্জন নামঘোষা আৰু জন্ম ৰহস্য ইয়াৰ শুদ্ধ উত্তৰটি হৈছে নামঘোষা পৰৱৰ্তী প্ৰশ্ন অসম সংগীতৰ ৰচক কোন বিকল্পসমূহ দিয়া আছে চন্দ্ৰকুমাৰ আগৰৱালা নিৰ্মল প্ৰভা বৰদলৈ হেম বৰুৱা আৰু লক্ষ্মীনাথ বেজবৰুৱা ইয়াৰ শুদ্ধ বিকল্পটি হৈছে লক্ষ্মীনাথ বেজবৰুৱা পৰৱৰ্তী প্ৰশ্ন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক শিক্ষা প্ৰদান কৰা গুৰুজনৰ নাম কি আছিল বিকল্পসমূহ দিয়া আছে মাধৱ কন্দলী মহেন্দ্ৰ কন্দলী অনন্ত কন্দলী আৰু যোগেন্দ্ৰ কন্দলী আৰু ইয়াৰ শুদ্ধ বিকল্পটি হৈছে মহেন্দ্ৰ কন্দলী আমি সকলোৱে জানো যে মহেন্দ্ৰ কন্দলীৰ তুলত শ্ৰীমন্ত শংকৰদেৱক আইতাক খেৰসুতিয়ে পঢ়ি লিখিছিল বন্ধু বান্ধৱীসকল এই ভিডিঅ'ৰ পূৰ্বেও আসাম টেট 2021 ৰ বাবে মই এই তিমান ভিডিঅ' মই ইউটিউবত আপলোড কৰিছোঁ তাৰে এটি হ'ল
চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি পাৰ্ট 1 ইয়াৰে দ্বিতীয় খণ্ডও ইতিমধ্যে আপলোড কৰা হৈছে। তাৰ পিছত আছিল এনভাইৰনমেণ্টেল ষ্টাডিজ বা পৰিৱেশ অধ্যয়নৰ এটি ভিডিঅ' আপলোড কৰা হৈছে। এটি ভিডিঅ' আপলোড কৰিছে ইংলিছ গ্ৰামাৰৰ ওপৰত, আৰু এটি ভিডিঅ' আপলোড কৰিছে ৰাজনীতি বিজ্ঞান সমাজ বিজ্ঞান সম্পৰ্কীয় যি প্ৰশ্ন উত্তৰ আছে তাৰে এটি ভিডিঅ'। আৰু এই প্ৰত্যেকটি ভিডিঅ'ৰে পৰৱৰ্তী খণ্ড অতি সোনকালে মোৰ ইউটিউবত আপলোড কৰা হ'ব, আপোনালোকে নিশ্চয়কৈ চাব বুলি আশা থাকে। আৰু মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টি সম্পূৰ্ণভাৱে চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ।